হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ এই ভিডিঅ'ৰ থ্ৰুদি কেইবাটাও বহুত ইম্পৰ্টেণ্ট কথা ক'বলৈ লৈছোঁ। চ' প্লিজ কাইণ্ডলি ভালকৈ মন কৰি শুনিবা আৰু সেইখিনি কাম কৰিবা, আদাৰৱাইজ তোমাৰ পে'মেণ্ট ৰিজেক্ট হ'ব পাৰে। চ' যিবোৰ ষ্টুডেণ্টৰ মিনিষ্ট্ৰী লেভেল, ষ্টেট লেভেল ভেৰিফাই হৈ গৈছে, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষত এপ্লাই কৰিছিলা, সেইবোৰ ষ্টুডেণ্টে প্লিজ ভালকৈ মন কৰি কথাখিনি শুনিবা। তোমালোকে যদি এতিয়া মিনিষ্ট্ৰী তোমালোকৰ ইনষ্টিটিউট লেভেল, তাৰপিছত মিনিষ্ট্ৰী ষ্টেট লেভেল ভেৰিফাই হৈ গৈছে আৰু বহুতৰ আধাৰ চিডেট আছে বা আধাৰ চিডেট নাই। চ' প্লিজ কাইণ্ডলি শুনিবা, যিবোৰ ষ্টুডেণ্টৰ আধাৰ চিডেট আছে তথাপিও মই ৰিকুৱেষ্ট কৰিম, এইটো মানে বেয়া নহয়, তোমালোকে চিডেট থাকিলেও নাথাকিলেও তোমালোকে বেংকত যাই এবাৰ এপ্লিকেশ্যন দিবা যে তোমাৰ আধাৰ কাৰ্ডটো চিডেট কৰিবলৈ বা লিংক কৰিবলৈ, তোমাৰ বেংকৰ লগত লিংক কৰিবলৈ। অ'কে, আৰু যিবোৰ ষ্টুডেণ্টৰ চিডেট দেখাইছে, তোমালোকে চিডেট কেনেকৈ চেক কৰিবা? যদি NSP মাৰা, ক্ৰমত NSP মাৰি দিবা, NSP মাৰাৰ লগে লগে পৰ্টেলটো আহিব। তাৰপিছত তলত ষ্টুডেণ্ট বুলি আছে, ষ্টুডেণ্ট ইনষ্টিটিউশ্যন, তোমালোকে ষ্টুডেণ্টত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত কেইবাটাও মানে আহিব, অপশ্যন আহিব, এনাউন্সমেণ্ট, OTR, তাৰপিছত ট্ৰেক ইউৰ পে'মেণ্ট, এপ্লাই ফৰ স্কলাৰশ্বিপ, তাৰপিছত তলত কি আহিব? আধাৰ সেৱা কেন্দ্ৰ আৰু আধাৰ চিডিং। এই আধাৰ চিডিঙত যাই তোমালোকে যিবোৰ ষ্টুডেণ্টৰ আধাৰ চিডিং আছে, অ'কে, আধাৰ চিডিং আছে যদি তথাপিও চেক কৰি ল'ব পাৰা, আৰু যদি আধাৰ চিডেট নাই দেন তোমালোকে আধাৰ চিট তাতে লাষ্ট অপশ্যন যিটো আছে চেক UDAI ডিটেইলছ, সেইটোৰ আগত আধাৰ চিডিং বুলি এটা অপশ্যন আছে, আধাৰ চিডিং চেক বেংক একাউণ্ট আধাৰ লিংক, সেইটোত ক্লিক কৰাৰ লগে লগে তোমালোকক আহিব যে কণ্টিনিউ কৰিবা নে নাই। অ'কেত ক্লিক কৰিবা, তাৰপিছত তোমাৰ আধাৰ কাৰ্ড আৰু কেপচা মাৰিবা, তাৰপিছত দেখাব যে তোমাৰ আধাৰ চিডেট আছে নে নাই। যদি নাই তাতে তোমালোকে আধাৰ চিডেট কৰি ল'ব পাৰা। চ' আধাৰ চিডেট যিসকলৰ আছে ভালকৈ চেক কৰিবা আধাৰ চিডেট আছে নে নাই, ইয়াতে যাই, নাইবা UDAI এটা ৱেবছাইট আছে আধাৰৰ, তাতেও চেক কৰিব পাৰা, আৰু নাইবা ইয়াতে NSP পৰ্টেলত যাই ষ্টুডেণ্ট ছাইডত যাবা, লাষ্টৰ অপশ্যনৰ আগৰ অপশ্যন যিটো তোমাৰ আধাৰ চিডিং বুলি আছে, তাতে ক্লিক কৰিবা, নিজৰ আধাৰ কাৰ্ড নাম্বাৰ মাৰিবা, তাৰপিছত কেপচা মাৰিবা, তোমাৰ OTP আহিব, OTP দিবা, তাৰপিছত আধাৰ চিডেট থাকিলে চিডেট বুলি লিখা থাকিব, নাইবা যদি চিডেট নাই চিট বুলি লিখা থাকিব, চেক নাও বা চেক কিবা লিখা থাকে, তাতে ক্লিক কৰিবা, তাৰপিছত চিডেট কৰি ল'বা। অ'কে, চ' সেইখিনি চেক কৰিব পৰা যায়। তো এটা ভুল নকৰিবা, যিবোৰ ষ্টুডেণ্টে এপ্লাই মিনিষ্ট্ৰী লেভেল ভেৰিফাই হৈ গৈছে, প্লিজ আধাৰ চিডেট নাই যদি আধাৰ চিডেট কৰিবা, এইটো বহুত ইম্পৰ্টেণ্ট এটা ষ্টেপ হয়। যদি আধাৰ চিডেট নাথাকে দেন কি হয়, তোমালোকক পে'মেণ্ট দিব ঠিকে, বাট তোমালোকৰ পে'মেণ্টটো বেংকত নোসোমায়। আৰু বেংকত এনেকুৱা মোৰ এজন ছাৰ আছে চিনাকি, তেওঁ মোক জনাইছে যে বেংকত তোমালোকৰ পইচা ঠিকে যায়, কিন্তু সেই আধাৰ চিডেট নোহোৱাৰ কাৰণে পইচাখিনি ৰিজেক্ট হৈ যায়। যেতিয়া মেৰিট লিষ্ট দিব জুনত, মষ্ট প্ৰবেবলি জুনত মেৰিট লিষ্ট দিব বা অতি সোনকালে মেৰিট লিষ্ট দি দিব, তাৰপিছত জুলাইত যেতিয়া পইচা দিব, জুলাই বা আগষ্টত পইচা দিব, তেতিয়া তোমাৰ কি হ'ব, এই চিডেট নথকাৰ কাৰণে তোমাৰ পে'মেণ্ট ৰিটাৰ্ণ মাৰিব, বাউন্স মাৰিব। তো এইটো বহুত ইম্পৰ্টেণ্ট কথা। চ' মই শ্বেয়াৰ কৰিলোঁ, প্লিজ সেইখিনি কাম কৰিবা, চিডেট কৰিবা, বেংকত যাই বাৰে খবৰ ল'বা যে মোৰ চিডেট আছে নে নাই, চেক কৰি দিয়ক বা এপ্লিকেশ্যন দিবা। আৰু তোমালোকে UDAI ৱেবছাইটত যাবা, তাতেও চেক কৰিব পাৰিবা, নাইবা আধাৰ চিডিং NSP পৰ্টেলত যাবা, ষ্টুডেণ্ট, তাৰপিছত লাষ্টৰ অপশ্যনটো আধাৰ চিডিং, তাতে আধাৰ চিডিং কৰিব পাৰা, আধাৰ চিডিং কৰিবা। অ'কে, এইখিনি আছিল মেইন ইম্পৰ্টেণ্ট মানে কি কয় আপডেট বা ইনফৰ্মেশ্যন। যদি নকৰা দেন পে'মেণ্টটো পাবলৈ বহুত ক্ৰিটিকেল হ'ব বা প্ৰব্লেম ফেচ কৰিবা। চ' এইখিনি আছিল মেইন আপডেট। কাইণ্ডলি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, আৰু কাৰ মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন হৈছে, কিমান পাৰ্চেণ্টেজ জনাবা। আৰু যেতিয়া মেৰিট লিষ্ট দিব মই শ্বেয়াৰ কৰি দিম মেৰিট লিষ্ট, টেনশ্যন ল'ব নালাগে। মিনিষ্ট্ৰী ইনষ্টিটিউট ভেৰিফাই হৈছে, আধাৰ চিডেট কৰা বা আধাৰ লিংক আছে, তথাপিও চিডেট আছে নে নাই চেক কৰা, এণ্ড যদি চিডেট নাই দেন চিডেট কৰি লোৱা, নাইবা কম্পিউটাৰ কেফেত যায়ো কৰিব পাৰা। তো এইখিনি আছিল মেইন আপডেট। এইখিনি কাম কৰিবা, এইখিনি নকৰাকৈ নাথাকিবা। থেংক ইউ এভৰিৱান।